डिब्रूगढ़ में हेमंत शर्मा का पत्रकार सम्मेलन। डिब्रूगढ़ के माईजाम स्थित मुख्यमंत्री सचिवालय में मुख्यमंत्री के कैबिनेट बैठक में लिए गए निर्णय को पत्रकारों से मुख्यमंत्री ने साझा किया। उन्होंने इस विषय पर विस्तृत रूप से जानकारी दी। विश्व बैंकर पर आमी 2750 कोटी टका ऋण लबर बाबे सिद्धांत लैसु। এই ঋণ 90% भारत सरकारे उभताई দিব, अर्थात राज्य सरकारे उभताई দিব লাগিব मात्र 275 कोटी टका। टोटल लोन हब 2750 कोटी टका और 90% लोन भारत सरकारे उभताई দিব, राज्य सरकारे उभताई দিব नालागे। এই 2750 कोटी टका ऋणेरे आमी शिक्षकসকলক विज्ञान अंकर ऊपर ट्रेनिंग करा, हेडमास्टर प्रिंसिपाल सकलक मैनेजमेंट ट्रेनिंग दिया, साइंस एंड टेक्नोलॉजी ऊपर काम करा और ड्रप आउट रोध करार बाबे এই पुঁजी व्यय करा हब। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ 400খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ 3 কোটিৰ পৰা 5 কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু 1733টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব। 1733 অংগনবাদী কেন্দ্ৰত राज्यर शिक्षा खंडत एक नतुन दिगंतर सूचना करिब। आमी बहुदिনৰ পৰা जापानत অসমৰ শিক্ষিত লৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলো। জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানিজ ল্যাঙ্গুৱেজত শিক্ষিত কৰিব খুজিছে। জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড, J6 ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড। এই 3টা কোম্পানীয়ে অসমৰ লৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব। আৰু জাপানত যেতিয়া আমাৰ লৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। এই বিষয়ে আমি এই 3টা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম। এই ট্ৰেনিং প্ৰগ্ৰাম বিলাকত 3-3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয়। ইয়াক যাতে লৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেই কাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰা সাহায্য আগবঢ়াব। বাকি টকা ষ্টুডেন্টে বেংকৰ পৰাও ল'ব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব। কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যিটো বিনিয়োগ কৰিছিল হেতু লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব। আমি প্ৰথম পৰ্যায়ত 3000 অসমৰ লৰাক জাপানত চাকৰি কৰিবৰ কাৰণে জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেনিং দিব খুজিছো। আৰু বহুত সময়ত কোনোবা লৰা ছোৱালী যদি জাপানতো যাব নোখোজে, জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে তেওঁলোকে ইণ্ডিয়াতো কাম কৰিব পাৰিব, জাপানিজ কোম্পানী ইন ইণ্ডিয়া। এই আঁচনিখন যাৰ নাম আমি CM ফ্লাইট বুলি দিছো, চিফ মিনিষ্টাৰ ফৰেন ল্যাঙ্গুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট। সো এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলো। আজি তাক আমি এটা সম্পূৰ্ণ ৰূপ দিলো। ইয়াৰ